ভাৱনাবোৰ যদি বাস্তৱ হ'লহেঁতেন পঞ্চীয়ে বাৰু সঁচাকৈ আমাৰ নিচিনা ল'ৰা এটাক পচন্দ কৰিবনে দিল্লীত থকা ছোৱালী তাইৰ বা পচন্দ কি অপচন্দ কি জনা হ'লে নিজকে সলনি কৰি পেলালেহেঁতেন ধেমালি কৰা নাই সঁচাকৈ ছোৱালীৰ বিয়াৰ যোজা কৰিছোঁ তোৰ দৃষ্টিত যদি কোনোবা ভাল ল'ৰা আছে তেনেহ'লে মোক জনাবি এটা কথা ঠিক ল'ৰাটো দুখীয়া হ'লেও মোৰ আপত্তি নাই কিন্তু কৰ্মী হ'ব লাগিব সৰু চাকৰি হ'লেও আপত্তি নাই কিন্তু চৰিত্ৰটো ভাল হ'ব লাগিব শুন ভাল ল'ৰা চকুত পৰিলে মোক জনাবি দেই ৰাখ খুৰী পৰীক্ষিত হয় আজি কামলৈ যোৱা নাই নেকি নাই কামলৈ গৈছিলোঁ আজি সোনকালেহে আহিলোঁ বাকী ভাত পানী খালে খালো খুৰা নাই নেকি দেখা নাই আছে ভিতৰতে আছে খুৰী আপুনি যে কৈছিলে পঞ্চী আহিব বুলি কেতিয়ালৈনো আহিব আজি আহিব বৰ ভাল লাগিব মানে আমি ভাড়াতীয়া হোৱাৰ পৰা পঞ্চীক লগ পোৱাই নাই ন কিন্তু আপোনালোকৰ মুখৰ পৰা সকলো কথা শুনি তাইক কিবা সৰুৰে পৰা লগ পোৱা যেনে লাগে তোমালোকৰ কথাবোৰ মই তাইক ফোনত কৈ থাকোঁ নহয় তোমালোকৰ লগত দেখা সাক্ষাৎ নহ'লেও মোৰ পৰা শুনিয়ে তোমালোকৰ নামবোৰ কিন্তু তাই ভালকৈ জনা হৈ গৈছে তেনেহ'লে এইকেইদিন ঘৰৰ পৰা ভৰি থাকিব আৰু তাকেও কিমান দিন যে হ'ল তাইক দেখা নাই তাকে আমিও তাইক লগ পোৱাই নাই নহয় খুৰী পঞ্চীৰ বাৰু এনে কি বিষয়ত ইণ্টাৰেষ্ট আছে তাই মানে কিছুমান যেনেকৈ ল'ৰা ছোৱালীৰ খেলা ধূলাত থাকে কিছুমানে কেৱল পঢ়া শুনাতে ব্যস্ত থাকে পঞ্চীৰ হয় আগতে তাইৰ গানত ৰাপ আছিল বুজিছা তাই খাই ভাল পায় আৰু পিঠে ৰান্ধিও ভাল পায় ঘৰলৈ আহিলে চাবাচোন কিমান কি ৰান্ধিব আজৰি সময়ত তাই কিতাপ পঢ়িছিল এতিয়া অৱশ্যে তাইৰ ৰুচিবোৰ সলনি হৈছে যদি নাজানো মোৰ লগত প্ৰায়খিনি মিলেই আছে মানে নহয় মানে ময়ো ল'ৰাটো তেনেকুৱাই যে আৰু খুৰী মানে খুৰাইনো এয়াৰপৰ্টলৈ কিয় যাব লাগে তাইক আনিবলৈ ময়ে যাব পাৰিম তুমি হয় ওম হিং ক্রিং সামুন্দায় বিচ্ছয় ওম ওম সামুন্দ্রায় নমঃ বুধবাৰে ৰাতিপুৱা এইটো পৰিধান কৰিবা আৰু মাছ মাংস একো নাখাবা নাখাওঁ মই কথা দিছোঁ তোমাক পঞ্চী নামৰ ছোৱালীজনী তোমাৰেই হ'ব আৰু এইটো তাবিজ লোৱা পঞ্চী শোৱা ৰুমৰ খিৰিকীখনৰ তলৰ মাটি দুখৰতে পুতি থবা যাতে খিৰিকীখন খুলিয়েই তাইৰ তোমাৰ কথাই মনত পৰে হ'ব তাবিজ যিমানেই পুৰণা হ'ব তোমালোকৰ সম্পৰ্ক সিমানেই মজবুত হ'ব মানে একদম চিমেণ্টৰ নিচিনা এই একদম পিছে হেৰি নহয় বাবা আপোনাক এতিয়া মই কি দিব লাগিব মাত্ৰ 2000 টকা 2000 টকা ইমান টকা নাই নহয় বাবা ধেমালি নকৰিবি বহুত কষ্ট কৰি মই তোক এই তাবিজ দুটা বনাই দিছোঁ গম পাইছ ধেমালি কৰিবলৈ হেৰা তুমি এতিয়ালৈকে ওলোৱা নাই যে ওলোৱা নাই মানে কিয় মাজনীক এয়াৰপৰ্টৰ পৰা আনিবলৈ নোযোৱা নেকি নাযাওঁ আৰে ছোৱালীজনী ইমান দিনৰ মূৰত ঘৰলৈ আহিব তাই বেগে চেগে এয়াৰপৰ্টৰ পৰা কেনেকৈ আহিব সেই কথাটো তুমি ভাবিছানে নাই আহা গোখানী তুমি কেলৈ চিন্তা কৰিছা মই সকলো ব্যৱস্থা কৰি থৈছো নহয় মানে আৰু কি মই কালি ৰাতিয়ে গৌতমক কৈ থৈছো হি পঞ্চীক এয়াৰপৰ্টৰ পৰা লৈ আহিব হ'ল হয় নেকি চোৱাচোন সিহঁতকেইটাৰ আমাৰ ঘৰখনৰ প্ৰতি কিমান আন্তৰিকতা তুমি সেই সিহঁতক এই ঘৰটোৰ পৰা উলিয়াই দিও কৰি থাকা তুমি নাথাকিলেও আপদে বিপদে সিহঁতকেইটাই আমাক কিমান সহায় কৰে তুমি কি বুজিবা সেইবোৰ কথা হেৰা
তাতহে আচৰিত হৈছোঁ মই আগতে কিবা এটা কৰিব দিলেও কোনো এটাই ৰুমৰ পৰা লৰচৰ নহয় কিন্তু আজি 2 দিনমানৰ পৰা মই লক্ষ্য কৰিছোঁ ঘপককৈ আন্তৰিকতাবোৰ বাঢ়ি গৈছে ৰুমৰ পৰা ঘপককৈ উলিয়াই দিওঁ বুলি ভাবিয়ে এইবোৰ কৰি থকা নাইতো মই কিন্তু একো বুজি পোৱা নাই দে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত